টাইম এণ্ড ৱৰ্কক যিখিনি প্ৰশ্ন আহে সেই প্ৰশ্নখিনি শ্বৰ্টকাটত কৰাৰ কোনো ব্যৱস্থা নাই আৰু ডাইৰেক্ট মেথডতে কৰা হ'ব। যিকোনো আমি আগবাঢ়ি যাওঁ। ইয়াত প্ৰথম প্ৰশ্নটো হৈছে এ এটা কাম 10 দিনত কৰে আৰু বি এ 15 দিনত কৰে। দুইজনে কামটো কিমান দিনত কৰিব? এই প্ৰশ্নটোৰ উত্তৰ আমি চিধা চিধি কৰিব লাগিব। আৰু ইয়াতে এটা কথা ইম্পৰ্টেণ্ট টাইম এণ্ড ৱৰ্কত, যে এটা কাম যদি 10 দিনত কৰে যে তেওঁ এদিনত 10 ভাগৰ 1 অংশ কৰে। এইটো হৈছে মূল মন্ত্ৰ, এইটো মূল ফৰ্মুলা। আৰু এইটো ওলোটাকৈও হয় যে এদিনত যদি 10 ভাগৰ এভাগ কৰে তেনেহ'লে কামটো 10 দিন লাগিব কৰিবলৈ। এইটোৱে হ'ল মূল কথা। বাকীখিনি কেলকুলেশ্যনৰ কথা আৰু আমি কিছুমান কথা বুজি পাম। কিন্তু আৰু কিছুমান এটা কনচেপ্ট আছে যিবোৰ কমন কথা, যে কোনো এটা কাম কৰোঁতে এটা নিৰ্দিষ্ট সময় যিটো লাগে, মানুহৰ সংখ্যা যদি বাঢ়ি যায় তেনেহ'লে কম দিন লাগিব, আৰু যদি মানুহৰ সংখ্যা কম হয় তেনেহ'লে বেছি দিন লাগিব। কম দিন হ'লে হৰণ কৰিব লাগিব, বেছি দিন হ'লে পূৰণ কৰিব লাগিব। ঠিক একেদৰে দিন যদি এটা নিৰ্দিষ্ট সংখ্যক মানুহে যদি এটা কাম কোনো এটা নিৰ্দিষ্ট দিনত কৰিব পাৰে, তেনেহ'লে দিনৰ সংখ্যা বাঢ়ি গ'লে তেনেহ'লে মানুহৰ সংখ্যা কম লাগিব, আৰু দিনৰ সংখ্যা কম হ'লে মানুহৰ সংখ্যা বাঢ়ি গ'ল। আন এটা কথা যে প্ৰতিদিনে কিমান ঘণ্টাকৈ কৰে সেই কথাটো আহে। প্ৰতিদিনে কিমান ঘণ্টাকৈ কৰি এই কথাটো আহে। যদি দিনে কম ঘণ্টাকৈ কৰে তেনেহ'লে মানুহৰ সংখ্যা বাঢ়ি যাব, দিনৰ সংখ্যা বাঢ়ি যাব। আৰু যদি বেছি ঘণ্টাকৈ কৰে তেনেহ'লে মানুহৰ সংখ্যা কমি যাব, ঠিক একেদৰে দিনৰ সংখ্যা বাঢ়ি যাব। এইখিনি হ'ল মূল কথা। বাকীখিনি আমি ভগ্নাংশৰ যিটো যোগ বিয়োগৰ কথাটো আছে এইখিনি আমি সময়ত কৰিম, আৰু এইখিনিৰ বিষয়ে আমি বিশেষ নজনা নহয়। যি কি নহয় আমি মূল কথালৈ আহোঁ, যে এই প্ৰশ্নটো আমি কেনেকৈ কৰিম। এতিয়া এ 10 দিনত কৰে, বি এ 15 দিনত কৰে, গতিকে এ এদিনত কিমান অংশ কাম কৰে? এইটো হ'ব এ এদিনত 10 ভাগৰ 1 অংশ কাম কৰে। বি এ 15 দিনত কৰে, গতিকে বি এ এদিনত 15 ভাগৰ 1 অংশ কৰে। গতিকে এই দুটা যদি আমি যোগ কৰোঁ তেনেহ'লে এ আৰু বি একেলগে এদিনত কিমান কাম কৰে ওলাব। এতিয়া ইয়াৰ কাৰণে আমি দুটা ভগ্নাংশ যোগ কৰিবলৈ হ'লে একে ভাগলৈ নিব লাগিব। এতিয়া 10 ভাগৰ 1, 15 ভাগৰ 1, আমি এতিয়া একে ভাগলৈ কেনেকৈ নিম? যদি এইটো 10 হয় এইটো 10 হয় তেনেহ'লে এটা যোগ কৰিলে হৈ যাব, কিন্তু এটা নহয়। গতিকে আমি 10 আৰু 15 ঠাইত বেলেগ এটা সংখ্যা লিখিম, যিটোক আমি LCM বুলি ক'ম, লঘিষ্ঠ কমন মাল্টিপুল বুলি ক'ম। তাৰমানে আমি এনে এটা সংখ্যা লিখিম যিটো 10 আৰু 15 হৰণ যায়, আৰু এনেধৰণে হৰণ কৰিব পৰাৰ ভিতৰত সৰু সংখ্যা। তাৰ কাৰণে 15 এটা সংখ্যা আহি গ'লেই হ'ব। 15 গুণ 15, 10 নাযায়, 15 দুগুণ 30, যদি 10 যায় গতিকে 30 হ'ব। এইটো যদি 10ৰ ঠাইত 30 হয় তেনেহ'লে এইটো 30 হ'লে 3 হ'ব, প্লাছ 2 হ'ব, আৰু ইকুৱেলটো হ'ব 30 যোগ কৰিলে 5 হ'ব। আৰু ইয়াৰ পাছত এইটো ইকুৱেলটো হ'ব, একে সংখ্যা আমি হৰণ কৰিম। বহুতে এইটো কটাকটি কৰা বুলি কয়, আচলতে একে সংখ্যা হৰণ কৰা হয়। একে সংখ্যা হৰণ কৰিলে ভগ্নাংশ একে থাকে, একে সংখ্যা পূৰণ কৰিলে একে থাকে। গতিকে আমি এইটো 5ৰে ইয়াক যদি হৰণ কৰোঁ তেনেহ'লে এইটো 1 থাকিব, এইটো 6 থাকিব। গতিকে এ বি চিয়ে কামটো একেলগে ইমান অংশ কাম কৰে, কামটো মুঠ ইমান অংশ কৰে। গতিকে দুইজনে কৰিলে আমাক কিমান দিন লাগিব? গতিকে আমাক লাগিব ইয়াৰ বিপৰীতটো 6 দিন লাগিব। এইটো হ'ল কথা। নিশ্চয় তোমালোকে বুজি পাইছা। এইটো মূল কথা, বৌজোৰ কথা, ইমান টান কথা নহয়। গতিকে আমাৰ অপশ্যন চি কাৰেক্ট আনচাৰ। নেক্সট প্ৰশ্ন হ'ল 2। ইয়াত কৈছে এ আৰু বি এ এটা কাম 15 দিনত কৰে, বি চিয়ে আৰু বি এ অকলে ইমান দিনত কৰে, এ কিমান কৰিব? এ বি চিয়ে একেলগে 15 দিনত কৰে। গতিকে এ বি চিয়ে এ আৰু বি একেলগে এ বি চিয়ে একেলগে কিমান দিনত কৰে, কিমান কামটো কিমান অংশ কৰে? এদিনত কৰে, ইমান অংশ কৰে, ইমান অংশ কৰে, কামটো ইমান অংশ।
আৰু বিয়ে অকলে কামটো কিমান দিনত কৰে 20 দিনত কৰে গতিকে বিয়ে এদিনত কামটো ইমান অংশ কৰে ঠিক আছে গতিকে এ কিমান দিনত কৰিব গতিকে এই কামটো কৰিবলৈ হ'লে কিমান দিনত কৰিব যে দুইটা একেলগে কৰা অংশ হৈছে ইমান ইয়াৰ পৰা বিয়ে অকলে কৰা এদিনত কৰা অংশটো বিয়োগ কৰি দিব লাগিব বিয়োগ কৰিলে কি হ'ব আমাৰ আগৰ ধৰণে এইটো আমি এটা লখাগু ল'ম 20ৰ নেওতাখন গাম 20 গুণ 20 15 নাযায় 20 দুগুণ 40 15 নাযায় 20 তিনিগুণ 60 গতিকে 15 যাব এতিয়া 15 গ'লে কিমান যাব 4 বাৰ যাব আৰু এইটো কিমান হ'ব 20 3 বাৰ হ'ব ইকুৱেলটো কিমান হ'ব ওপৰত 1 হ'ব তলত 60 হ'ব গতিকে এই কামটো এদিনত ইমান অংশ কৰে গতিকে আমাৰ কিমান দিন লাগিব ইয়াৰ বিপৰীতটো লাগিব এদিনত যদি 60 ভাগে 1 অংশ কৰে তেতিয়া এই অকলে কামটো কৰিব 60 দিন লাগিব গতিকে উত্তৰ হৈছে 60 দিন লাগিব এইটো হ'ল উত্তৰ হ'লে অপশ্যন বি কাৰেক্ট আনচাৰ নিশ্চয় তোমালোকে বুজি পাইছা ডাইৰেক্ট কৰা হৈছে মাত্ৰ এজন মানুহে এটা কাম কৰোঁতে যিমান দিন লাগে যেনে 40 দিন লাগে তেনেহ'লে মানুহজনে কামটো এদিনত 40 ভাগৰ 1 অংশ কৰিব এনেকুৱা মূল কথাটো আছে কুৱেশ্যন নম্বৰ 3 যদি এ বিয়ে এটা কাম 12 দিনত কৰে বি চিয়ে লগে 15 দিনত কৰে আৰু চি এ কামটো 20 দিনত কৰে তেতিয়াহ'লে এ বি চিয়ে মিলি কামটো কিমান দিনত কৰিব এতিয়া আমাৰ ইয়াত আহিলে যে এ আৰু বিয়ে এ প্লাছ বিয়ে কামটো এদিনত কিমান কৰে ইমান অংশ কৰে এদিনত কৰা কথাটো উলিয়াইছোঁ আৰু বি আৰু চিয়ে কামটো এদিনত কিমান কৰে 15 ভাগৰ 1 অংশ কৰে চি আৰু এ কামটো এদিনত কিমান কৰে 20 ভাগৰ 1 অংশ কৰে গতিকে আমি যদি এ প্লাছ বিয়ে এদিনত ইমান কৰে বি প্লাছ চিয়ে এদিনত ইমান কৰে চি প্লাছ এ এতিয়া এ বি চি কেইজন মানুহ আছে এ 2জন আছে বি 2জন আছে চি 2জন আছে গতিকে 2জনকৈ যদি আমি ধৰোঁ এ বি চিয়ে আচলতে 2জন এ মানুহ নাই কিন্তু এ নিচিনা 2জন বি নিচিনা 2জন ইমান শক্তি থকা 2জন কাম কৰাৰ ক্ষেত্ৰত গতিকে কামটো কিমান দিনত কৰে আমি তেতিয়া মুঠ এই বস্তুটো যোগ কৰিব লাগিব যোগ কৰিলে কিমান হ'ব যোগ পূৰ্ণাংগ যোগৰ কথা এইবোৰ ভেৰি চিম্পল এইটো হ'ল এতিয়া ইকুৱেলটো কিমান হ'ব আমি লখাগু ল'ম লখাগু উলিওৱাত বিভিন্ন ধৰণৰ নিয়ম আছে কিন্তু সকলোৱে এই নিয়মটো নাই আমি মূল কথা জানো লখাগুনো কি লঘিষ্ঠ সাধাৰণ গুণিতক তাৰ গুণিতক মানে অৰ্থ হৈছে ইহঁতক গুণ কৰি পোৱা সংখ্যা সাধাৰণ মানে সংখ্যাটো তিনিওটাই গুণ কৰি পোৱা সংখ্যাৰ ভিতৰত থাকিব লাগিব আৰু গুণ কৰি পোৱা সংখ্যাক এই তিনিটা হৰণ যাব হৰণ যোৱা সংখ্যা হ'ব লাগিব আৰু এনেধৰণে হৰণ কৰা বহুত সংখ্যা আছে ইয়াৰ ভিতৰত সৰুটো যেনে ধৰি লোৱা ইয়াত লখাগু কি হ'ব আমি 20ৰ নেওতাখন গাম 20 গুণ 20 দুইটাই ডিভাইড নাযায় 20 দুগুণ 40 দুইটাই নাযায় 20 3 গুণ 60 দুইটাই যায় গতিকে 60 হ'ব অৰ্থাৎ 60 আটাইতকৈ সৰু সংখ্যা তিনিটাই হৰণ কৰিব পৰা 60 বাদে বেছি বেলেগ বেলেগ সংখ্যা যেনে 60 দুগুণ 120 আছে 180 আছে 240 আছে ইত্যাদি এইবোৰ কথা তোমালোকে নিশ্চয় জানা গতিকে ইয়াত কথা কৈ বহাবলৈ নাযাওঁ গতিকে 5 12 ইয়াত গ'ল 5 বাৰ গ'ল গতিকে এইটো 5 হ'ব এইটোৱে এইটোক ডিভাইড কৰিলে কিমান বাৰ 4 বাৰ গ'ল এইটো 4 হ'ব আৰু এইটোৱে ডিভাইড কৰিলে 3 হ'ব ইকুৱেলটো কিমান হ'ব ইকুৱেলটো আমাৰ হ'বগৈ এইটো 60 হ'ব 9 12 হ'ব আকৌ ইকুৱেলটো কিমান হ'বগৈ এইটো আল্টিমেটলি হ'বগৈ 12 ডিভাইড যাব 12 হৰণ কৰিম 1 5 বাৰ 5 অৰ্থাৎ এ বি চি নিচিনা দুজনে কামটো এদিনত কৰে 5 ভাগৰ 1 অংশ গতিকে
আমাৰ এ প্লাছ বি প্লাছ চি এজন নিচিনা এ প্লাছ বি কিমান দিনত কৰিব দুগুণে কৰে দুগুণ তাৰমানে এ দুজন বি দুজন চি দুজনে কামটো এদিনত 5 ভাগৰ 1 অংশ কৰে গতিকে এজনে হ'লে 5 ভাগৰ 1 অংশ নহ'ব কমিব কিমান হ'ব কমিব কিমান কমিব দুগুণ কমিব দুগুণ কৰিলে কামটো কিমানত কৰিব পাৰিব যে 1/10 অংশ কৰিব পাৰিব ইমান অংশ কৰিব পাৰিব গতিকে এ প্লাছ বি প্লাছ চিয়ে ইমান অংশ কৰিব গতিকে কৰে তেতিয়াহ'লে আমাৰ উত্তৰটো কি হ'ব গতিকে কিমানত কৰিব পাৰিব এদিনত ইমান অংশ কৰে গতিকে কামটো কৰিবলৈ 10 দিন লাগিব নিশ্চয় তোমালোকে বুজি পাইছা ভিডিঅ'টো পুনৰ তোমালোকে চাবা তেতিয়া নিশ্চয় বুজি যাব অসম পুলিচৰ এক্সামিনেশ্যন এনেকুৱা এটা প্ৰশ্ন আহিব আৰু মই একেধৰণৰ প্ৰশ্ন একেটা ভিডিঅ'ত দিছোঁ যাতে গোটেইখিনি অংক কৰিলে ছাত্ৰ ছাত্ৰীসকলে এই ৱৰ্ক এণ্ড টাইমৰ কিছু কথা বুজি পায় সেইকাৰণে এটা অংক নিদি 10টামান অংক দেখুৱাই দিছোঁ গতিকে তোমালোকৰ এইখিনি ক্ষেত্ৰত কামত আহিব ঠিক আছে প্ৰশ্ন কুৱেশ্যন নম্বৰ 4 ইয়াত কৈছে এ বি চিয়ে একেলগে এটা কাম 10 দিনত কৰে এ অকলে 40 দিনত কৰে আৰু বিয়ে 30 দিনত কৰে চিয়ে কামটো কিমান দিনত কৰিব এতিয়া মোৰ প্ৰথম প্ৰশ্ন হৈছে এদিনত কৰাটো উলিয়াইছোঁ এ বি চিয়ে আমাৰ এদিনত কিমান কৰে এইটো উলিয়াম এ বি চিয়ে এদিনত কিমান কৰে আমাৰ 10 ভাগৰ 1 অংশ কৰে এ অকলে 40 দিনত কৰে আৰু বিয়ে 30 দিনত কৰে গতিকে এ আৰু বিয়ে একেলগে কামটো এদিনত কিমান কৰে আমি একেলগে ডাইৰেক্ট যোগ কৰিম এ অকলে 40 দিনত কৰে গতিকে অকলে 40 ভাগৰ 1 অংশ এদিনত এ কৰে আৰু বিয়ে 30 দিনত কৰে গতিকে বিয়ে এদিনত 30 ভাগৰ 1 অংশ কৰে গতিকে এইটো হৈছে এ প্লাছ বি এদিনত কৰা অংশ এতিয়া আমি এইটো যোগ কৰোঁ ঠিক আছে লখাগু লওঁ আৰু 40 এটা কাম 40 গুণ 40 এইটোৱে নাযায় 40 গুণ 80 এইটোৱে নাযায় 40 3 গুণ 120 এইটোও যায় 120 হ'ল এতিয়া যদি 40 আছে 120 হয় তেনে 3 পোন কৰিলে হ'ব গতিকে 1ক 3 পোন তাৰ কাৰণে আমি এনেকৈ কওঁ 40ক 120ক 40 হৰণ কৰিম 3 বাৰ যাব 3টোৱে ইয়াত পোন কৰিম তাৰমানে 3 হ'ব 30 এইটো হৰণ কৰিম 4 বাৰ যাব এইটো আমি ইয়াত পূৰণ কৰিম কি হ'ব 4 হ'ব ঠিক আছে গতিকে আকৌ কৈছোঁ এ বি চি একেলগে কাম 10 দিনত কৰে এ বি চি এদিনত 10 ভাগৰ 1 অংক কৰে ঠিক আছে এ অকলে কামটো 40 দিনত কৰে গতিকে এদিনত 40 ভাগৰ 1 অংক কৰে বিয়ে 30 দিনত কৰে গতিকে 30 ভাগৰ 1 অংক কৰে আমি এটা যোগ কৰিলোঁ আমি লখাগু ল'লোঁ দুইটা হৰণ কৰিব পৰা আটাইতকৈ সৰু সংখ্যাটো এইটো হৈছে 120 120ক আমি 40 হৰণ কৰিলে 3 বাৰ গ'ল 30 হৰণ কৰি 4 বাৰ গ'ল গতিকে এইটো 7 হ'ল এইটো 120 হ'ল ইমান অংক কৰে এতিয়া আমাক সুধিছে চিয়ে কিমান দিনত কৰে চিয়ে কৰাটো উলিয়াবলৈ হ'লে এ বি চিয়ে একেলগে কিমান কৰে এ বি চিয়ে একেলগে কৰে এদিনত 10 ভাগৰ 1 অংশ আৰু বি আৰু চিয়ে এ আৰু বিয়ে এদিনত কৰে দুইটা একেলগে কিমান কৰে 120 ভাগৰ 7 অংশ গতিকে এইটো এতিয়া চুম কিমান হ'ব এইটো হ'ব 120 হ'ল এইটো 120 আমি লখাগু ল'লোঁ ইয়াৰ ভিতৰত 120 ডাঙৰটো ল'লোঁ ডাঙৰটোক এইটো হৰণ যায় গতিকে লখা 120 হ'ল 10 হৰণ কৰি 12 হ'ল গতিকে এইটো 12 হ'ব আৰু এইটো হৰণ কৰি 1 হ'ল 7ক হৰণ কৰি 7 হ'ল সমান হ'ল 120 হ'ল আৰু এইপিনে হ'ল 5 হ'ল সমান হ'বগৈ কিমান 5ৰে ডিভাইড যাব 5 5ৰে 120ক ডিভাইড কৰিলে 24 হ'ব গতিকে ইমান অংক কৰে কোনে কৰে চিয়ে দিনত
24 ভাগৰ 1 অংশ কৰে গতিকে চিয়ে 24 দিনত কামটো কৰিব পাৰে একেখিনি কথাই ইমান চিন্তা কৰিব নালাগে ঠিক আছে কুৱেশ্যন নম্বৰ 5 এ এটা কাম বিৰ তুলনাত 40% বেছি কৰে যদি এ বি আগত 14 দিনত কৰে এই কামটো কিমানত কৰিব কামবোৰ একেধৰণৰ প্ৰশ্নই গতিকে আমি প্ৰথম চাওঁ এদিনত কিমান দিন কৰে নাজানো প্ৰথমতে লিখি লওঁ আমি বি এ কিমান দিনত কৰে বি এদিনত কিমান কৰে এদিনত কিমান কৰে এই যে অংশ লিখিছোঁ এদিনত কোৱা কথাটোৱে লিখি আছোঁ এদিনত বুলি বুজি ল'ব এদিনৰ কথাটো আছে এদিনত কিমান অংক কৰে আৰু তাকে ওলোটা কৰি দিলে মুঠ দিনৰ সংখ্যা ওলাব বি এদিনত 14 ভাগৰ 1 অংশ কৰে এতিয়া এদিনত কিমান কৰে বি যে কৰে 14 ভাগৰ 1 অংশ তাতোতকৈ ইয়াৰ 40% বেছি কৰে তাৰমানে 14 ভাগৰ 1 অংশৰ 40% বেছি কৰে এইটো কৰে এদিনত আৰু এইটো কিমান অংশ ওলাই তাত উল্টা কৰিলে আনচাৰটো ওলাই যাব গতিকে আমি এইটো যদি ঠিক ঠাক কৰোঁ তেনেহ'লে হ'ব ইমান যোগ পূৰণ এইটো হ'ব আমি 10 হৰণ কৰিলোঁ ঠিক আছে তাৰপিছত আমি এইটো 2 ডিভাইড কৰিলোঁ 2 হ'ল এইটো হ'ল 5 হ'ল এইটো 1 হ'ল এইটো 7 হ'ল তাৰমানে কিমান হ'ল 14 ভাগৰ 1 যোগ এইবিলাক 35 ভাগৰ 1 এতিয়া যদি আমি এটা লখাগু লওঁ 35 এটা সোনকাম 35ক 14 নাযায় 35 নহয় 35 দুগুণ 70 70 যায় গতিকে 70 হ'ল লখাগু 70ক 14 হৰণ কৰিলোঁ কিমান বাজো 5 বাজো এইবোৰ তোমালোকে জানা এইবোৰ নিজে কৰি লওঁ মূল কথাটো কেনেকৈ অংকটো কৰে কি টেকনিকত কৰে মূল কথাটোহে মই ক'ম বাকীখিনি তোমালোকে যোগ বিয়োগ পূৰণ হৰণ বৰ্গ লোৱা বৰ্গমূল লোৱা এই এথমেটিক যিবিলাক পাটিগণিতীয় নিয়মবিলাক তোমালোকে নিজে চাই ল'বা এইখিনি বুজি পাবা যদি নোৱাৰা তেনেহ'লে নিজৰ ফালৰ পৰা সেইখিনি চেষ্টা এটা কৰিবা বৰ ডাঙৰ কথা নহয় মূল টেকনিকটোহে আচল কথা প্ৰশ্ন গতিকে 5 বাৰ গ'ল 5 পোন গ'ল 5 হ'ল এইটো এবাৰ কিমান গ'ল 2 বাৰ গ'ল সমান কিমান হ'ল 70 হ'ল ওপৰত 7 হ'ল সমান কিমান হ'ল 7 হৰণ কৰিলোঁ 1/10 ইমান অংশ এদিনত কোনে কি কৰে কৰে যদি যদি এদিনত ইমান অংশ কৰে তেনেহ'লে কামটো কৰিবলৈ 10 দিন লাগিব একেধৰণৰ কথা নিশ্চয় তোমালোকে বুজি পাইছা বৰ টান নহয় বাৰে বাৰে ভিডিঅ'টো চাবা চালে বুজি পাব ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ 6 ইয়াত কৈছে বি এটা কাম তুলনাত 60% বেছি কৰে যদি বাৰ্ণত কৰে তেনেহ'লে বি আগৰ প্ৰশ্নটোৰ সৈতে একে প্ৰশ্নই মাত্ৰ আৰু বি নামটো চেঞ্জ হৈছে গতিকে আমি এতিয়া প্ৰথম কি উলিয়াম কামটো কিমান দিনত কৰে এইটো আমি লিখিলোঁ কামটো এদিনত কিমান অংশ কৰে 12 ভাগৰ 1 অংশ কৰে এদিনত কৰাটো অকল এদিনত কৰাটোৱে লিখিছোঁ য'ত অংশ লিখিছোঁ এদিনত কৰাটো সেইটো মোৰ বুজি ল'ব আৰু বি কি কৰে বি এদিনত কিমান কৰে কৈ 60% বেছি কৰে আগৰ অংকটো এতিয়া একেই আৰু এইটো তোমালোকে নিজেই কৰি ল'ব পাৰিবা এইটোতো কৰেই বি কৰাটোতো কৰেই তাতোতকৈ 60% বেছি কৰে তাতকৈ 30% আমি কেনেকৈ ল'ম 12/1 আমি 60% পূৰণ কৰিম আৰু এটা যোগ কৰিম এইটো ইকুৱেলটো কিমান হ'ব 12 ভাগৰ 1 অংক থাকিলে এইটো হ'ল 12/1 60 আৰু 100
আমি এইটো দহে হৰণ কৰিলোঁ, বহুতে কাটি দিয়া বুলি কয়। কাটি দিয়া বুলি গণিতত এটা অপাৰেশ্যন নাই, যোগ বিয়োগ পূৰণ হৰণ এইবিলাকে আছে। গতিকে ভগ্নাংশকেইটাক একে সংখ্যাৰ হৰণ কৰিলে একে থাকে। গতিকে আমি দহে কাটিলোঁ। আমি 2 কাটিম, 3 কাটিম, 2 আৰু 3 দুয়োটাই যে একেলগতে 6 কাটিম, আৰু শূন্য থাকিলে দহে যাব। গতিকে প্ৰথমতে দহে কটাটো কৰি লওঁ, সেইটোৱে কথা। এতিয়া কি থাকিলে, এই যে 6টো আছে, এইটো 6টোক ডাইৰেক্ট কাটোঁ। ডাইৰেক্ট কাটিবলৈ ইয়াত এটা যিহেতু আমি 6ক ডাইৰেক্ট কাটিছোঁ, একবাৰ গ'ল। এতিয়া এই 6টো ডাইৰেক্ট কাটিবলৈ 1 আৰু 2 দুডাল কটা চিন দি কাটিব নালাগে, কাৰণ একেলগে কাটিছোঁ। গতিকে দুইটা একেলগে কাটি এইটো 2 লিখিব লাগে। ঠিক আছে। ইয়াৰ পাছত কিমান হ'ব, এইটো 12/1 যোগ ইয়াত থাকিলে 1, এইটো 20। এতিয়া ইকুৱেলটো কিমান হ'ব, এতিয়া লখা গ'লোঁ 20 এটা সোনকালোঁ, 20 1 20, এইটো হৰণ নাযায়, 40 12 হৰণ নাযায়, 3 60, 60 12 যায়। তাৰমানে এতিয়া আমি এইটো 60 কৰিলে এইটো কি হ'ব, গতিকে এইটো হ'ব 5 পূৰণ কৰিলে হয়, গতিকে এইটো 5 হ'ব। তাৰ কাৰণে আমি কি কওঁ যে 12টোৱে 60 হৰণ কৰোঁ, কেইবাৰ যাব, ক'লে 5 বাৰ যাব। 5টোৱে 1টোক পূৰণ কৰোঁ, কিমান হ'ব, 5 হ'ব। যোগ চিন, 20টোৱে 60 হৰণ কৰোঁ, কেইবাৰ যাব, 3 বাৰ যাব। 3টোৱে 1ক পূৰণ কৰোঁ, কিমান হ'ব, 3টোৱে 1ক পূৰণ কৰিলে 3 হ'ব। ঠিক আছে, নিশ্চয় ভুল হোৱা নাই। আকৌ আমি প্ৰশ্নটো চাইছোঁ, মোক তেতিয়া বুজিও পাবা। বিয়ে এই তুলনাত 60% বেছি কৰে, গতিকে এই কামটো 12 কৰে, গতিকে এই 12 12/1 অংক কৰে। বিয়ে 60% বেছি, গতিকে 12/1 অংকৰ লগত 12/1 অংকৰ 60% ল'লোঁ। গতিকে 12/1 হ'ল, এইটো 1/12, 60 100। আমাৰ এইটো দহে হৰণ কৰিলোঁ, এইটো 100 হ'ল, আৰু এইটো আমি 6 থাকিলে 6এ 2 পূৰণ কৰিলোঁ, 60, 20/1 অংক ইমান হ'ল। লগাওক ইমান সমান হ'ল 8/60 হ'ল। ঠিক আছে। এতিয়া আমি যদি লঘিষ্ঠ আকাৰলৈ নিওঁ, তেনেহ'লে হ'ব কিহে হৰণ যায়, 2টো যাবই, 4 যায়, 4 চিধা হৰণ কৰিলোঁ, 4 হৰণ কৰিলে এইটো হ'ল 2 বাৰ গ'ল, আৰু 4 হ'ল 4 15 60, ইমান হ'ল। গতিকে বিয়ে কামটো এদিনত ইমান অংক কৰে। গতিকে কিমান দিন লাগিব, গতিকে 15/2 দিন লাগিব, ওলোটাত দিনটো লাগিব। এইটোকে আমি লিখিব পাৰোঁ, 2 হৰণ কৰিলে 7 বাৰ গ'ল, আৰু বাকী থাকিলে আধা, ইমান দিন হ'ল, গতিকে 7.5 দিন হ'ল। গতিকে 7.5 দিন ক'ত আছে, অপশ্যন এ। নিশ্চয় তোমালোকে বুজি পাইছা। এই প্ৰশ্নবিলাক ডাইৰেক্ট কৰা হয়, আৰু ইয়াৰ মূল কথা হৈছে যে এটা কাম যদি এটা নিৰ্দিষ্ট দিনত কৰা হয়, যেনে 20 দিনত কৰা হয়, তেনে এদিনত 20/1 অংক কৰে। এইটোৱে মূল কথা। আৰু ওলোটাকেও এদিনত যে 20/1 অংক কৰে, তেনে কামটো কৰিবলৈ 20 দিন লাগে। এই মূল কথাৰ ওপৰত নিৰ্ধাৰিত প্ৰশ্নবিলাকৰ উত্তৰ। ঠিক আছে। কুৱেশ্যন নম্বৰ 7, 18জন মানুহে দিনে 4 ঘণ্টাকৈ কাম কৰি 20 দিনত এটা কাম কৰিব পাৰে। কিমানজন মানুহে দিনে 5 ঘণ্টাকৈ কাম কৰি 12 দিনত কৰিব? এই প্ৰশ্নবিলাক উত্তৰ কৰিবলৈ হ'লে যিটো বিচাৰিছে, কিমানজন মানুহ বিচাৰিছে, এই মানুহটো আমি ঐকিক নিয়মৰ অংকটো কৰিম। মূল কথা, এই মানুহটো আমি পাছফালে লৈ যাম। তাৰমানে আমি দিয়াটো প্ৰথমতে লিখি লওঁ, কিমান, 18জন। এইটো 18জন মানুহটো আমি পাছফালে লৈ যাওঁ। এতিয়া আগফালে কি লিখিম, 20 দিন লিখিম, আৰু 4 ঘণ্টা লিখিম। এই দুটা আমি লিখিম। অৰ্থাৎ 20 দিন যদি কাম কৰে 4 ঘণ্টাকৈ, তেনেহ'লে 18জন মানুহ লাগে। এতিয়া আমি বাকী কি কথা, আমি যে 20, এতিয়া 18জন লাগিলে, এইটো 18জনটো আমি ৰাখি থৈছোঁ। আমি 20ৰ ঠাইত আমি যদি 20 দিন, 20ৰ ঠাইত যদি আমি এদিন লিখোঁ,
তেনেহ'লে কিমানজন মানুহ মানুহৰ সংখ্যা বাঢ়ি যাব, 20 গুণ বেছি লাগিব। ঠিক আছে, আমি যদি এদিনৰ ঠাইত যদি 12 দিন লিখোঁ তেনে 12 গুণ মানুহ কমি যাব, কমি গ'লে হৰণ হ'ব। 4 ঘণ্টাকৈ কাম কৰিম, যদি আমি 1 ঘণ্টাকৈ কাম কৰিম বুলি ভাবোঁ তেনেহ'লে মানুহৰ সংখ্যা বাঢ়ি যাব, 4 গুণ বাঢ়ি যাব। আৰু যদি আমি 5 ঘণ্টাকৈ কাম কৰে বুলি কওঁ তেনে 5 গুণ কমি যাব। সেইটোৱেই কথা। ইয়াৰ মূল কথাটো হৈছে কিমানজন মানুহ লাগিব, দিন কিমান, ঘণ্টা কিমান। দিন যদি কম লাগে মানুহৰ সংখ্যা বাঢ়ি যাব, দিন বেছি লাগিলে মানুহৰ সংখ্যা কমি যাব। দিনে কৰা ঘণ্টাত যদি বাঢ়ি যায় তেনেহ'লে মানুহৰ সংখ্যা কমি যাব, আৰু যদি কমি যায় তেনেহ'লে মানুহৰ সংখ্যা বাঢ়ি যাব। সেইটোৱে মূল কথা। গতিকে আমি এইটো এতিয়া লঘিষ্ঠ আকাৰলৈ নিম। লঘিষ্ঠ আকাৰলৈ নিলে আমি হৰণ কৰিম। হৰণ কেনেকৈ কৰিম? আমি এই 4টো কাটি দিলোঁ, 4 1টো নেলিখিলেও হ'ল, ইয়াতো 3 বাৰ যাব। এই 3টোৱে 18ক হৰণ কৰিলোঁ, এইটো হ'ল 6 বাৰ যাব। আৰু 5টোৱে ইয়াক হৰণ কৰি দিলোঁ, এইটো হ'ব 4 বাৰ যাব। তেনেহ'লে কিমান হ'ল? ওপৰত 24 হ'ল। গতিকে 24জনী মানুহ দৰকাৰ। গতিকে শুদ্ধ উত্তৰ অপশ্যন ডি। ঠিক আছে, নেক্সট প্ৰশ্ন, কুৱেশ্যন নম্বৰ 8। এই প্ৰশ্ন আগৰ ডাটাখিনি আগৰ নিচিনাই, গতিকে মাত্ৰ প্ৰশ্নটো উলিয়াবলগীয়াটো বেলেগ। কিন্তু ডাটাৰ লগত কোনো কথা নাই, আমি উলিয়াব লাগে কি, প্ৰথম কথাটো কিমান দিনত, কিমান দিনত। আগৰ যিটো প্ৰথমটো আছে সেইটো আমি দিনটো পাছফাল লিখি লওঁ, সেইটো আহিলে 20 দিনত বুলি আমি লিখি লওঁ। 20 দিনৰ সৈতে কিমান মানুহ লাগে? 18জন মানুহ। আৰু কেইঘণ্টাকৈ? 4 ঘণ্টা। 18জন মানুহ 4 ঘণ্টা। গতিকে আমাৰ এতিয়া কিমানজন মানুহ? এতিয়া দিছে 24জন মানুহ। গতিকে এইটো 20টো আমি লিখিয়ে ল'লোঁ। এতিয়া ইয়াত আছে 24জন। 24জন যদি হয়, এজনৰ কাৰণে কি হ'ব? বেছি দিন লাগিব, 24 পূৰণ হ'ব। 24 নহয়, 18 পূৰণ, 18 দিনৰ কাৰণে। গতিকে এজনৰ কাৰণে ইয়াত এজনৰ হ'লে 18 পূৰণ হ'ব, 18 পূৰণ হ'ব। আৰু 24জন যদি লাগে তেনে 24 গুণ কমি যাব। তাৰপাছত আহিলে ঘণ্টাৰ কথাটো। ঘণ্টা হ'লে 5 ঘণ্টাকৈ। গতিকে 1 ঘণ্টাকৈ যদি লাগে তেনে দিনৰ সংখ্যা 4 গুণ বাঢ়ি যাব। আৰু যদি 5 ঘণ্টাকৈ হয় তেনে 5 গুণ কমি যাব। আমাৰ এইটোৱে উত্তৰ। এতিয়া এই উত্তৰটো আমি কৰিবলৈ হ'লে কি কৰিম? আমি লঘিষ্ঠ আকাৰলৈ নিম। আমি এইটো 5ৰে ডিভাইড কৰিলোঁ, এইটো হ'ল 4 বাৰ গুণ। এইটো 4ৰে হৰণ কৰিলোঁ, এইটো হ'ল 6 বাৰ গুণ। 6টো 18 কৰিলোঁ, এইটো হ'ল 3 বাৰ গুণ। এইটো ওপৰত কি থাকিলে? ওপৰত থাকিলে 12। গতিকে 12 দিন হ'ল উত্তৰ। একো নাই, দিনে উজুৰ কথা। ইয়াৰ মূল কথাটো হৈছে যে সময়ত দিন উলিয়াব লাগে, আৰু এটা ক্ষেত্ৰত যিমান দিন লাগে, যে ইমানজন মানুহ ইমান ঘণ্টাকৈ কাম কৰে, যেনে 20 দিন লাগিছে। এতিয়া মানুহৰ সংখ্যা এজন হ'লে সিমান গুণ দিন বাঢ়ি যাব। আকৌ মানুহৰ সংখ্যা যদি বাঢ়ি যায় তেনেহ'লে সিমান গুণ কমি যাব। বাঢ়ি গ'লে পূৰণ কৰিব লাগিব, কমি গ'লে হৰণ কৰিব লাগিব। ঠিক একেদৰে দিনে কিমান ঘণ্টাকৈ কৰিছে, গতিকে বেছি ঘণ্টাকৈ কৰিলে কম মানুহ লাগিব, হৰণ হ'ব। কম ঘণ্টাকৈ কৰিলে বেছি মানুহ লাগিব, পূৰণ হ'ব। ঠিক আছে, নিশ্চয় এইটো বুজি পাইছা। নেক্সট কুৱেশ্যন নম্বৰ 9। 18জন মানুহে দিনে 4 ঘণ্টাকৈ কাম কৰি 20 দিনত এটা কাম কৰিব পাৰে। আমি 18জন মানুহৰ কথা লিখি ল'লোঁ। দিনে 20 দিনত কৰে, লিখি ল'লোঁ 4 ঘণ্টাকৈ কৰে, যে 4 ঘণ্টাকৈ কাম কৰে, আমি লিখি ল'লোঁ। এতিয়া আমি 18 ঠাইত 24জন, গতিকে এজনৰ কাৰণে বেছি দিন লাগিব, 18 পূৰণ কৰিলোঁ। আৰু 24জনৰ কাৰণে কম লাগিব, 24 হৰণ কৰিলোঁ। আৰু এতিয়া আহিলে কি? 12।
12 দিনত কৰিব লাগে, 20 দিনত নহয় 12 দিনত। গতিকে এদিনত কৰিবলৈ হ'লে বেছি লাগিব, বিচাৰি আমি এইটো পূৰণ কৰিলোঁ। আৰু 12 দিনত হ'লে 12 গুণ কমি যাব, এই 12 হৰণ কৰিলোঁ। আমি এক কটাকটি কৰিলোঁ। কেনেকৈ কৰিলোঁ? আমি 4 কৰিলোঁ, 4 কৰিলোঁ, এইটো 5 বাৰ গ'ল, এইটো 3 বাৰ গ'ল। আৰু এই 3টোৱে 18ক ডিভাইড কৰিলোঁ, 6 বাৰ গ'ল। ঠিক আছে, 6টোৱে 24ক ডিভাইড কৰিলোঁ, 4 হ'ল। আৰু 4টোৱে 4টোক ডিভাইড কৰিলোঁ। এতিয়া ওপৰত কিমান থাকিলে? 5 থাকিলে, গতিকে 5 ঘণ্টা। এই তিনিটা প্ৰশ্ন একেই, গতিকে নিশ্চয় তোমালোকে বুজি পাইছা। কামটোত আমাৰ 2 ঘণ্টা লাগিব। ইয়াত 4 গুণ কাম কৰিবলৈ হ'লে কিমান লাগিব? যে 2 ঘণ্টা 4 গুণ, তাৰমানে 8 ঘণ্টা। ঠিক আছে, এই 8 ঘণ্টাটো পাচলিয়াটো। এগুণ কাম কৰিবলৈ 2 ঘণ্টা লাগে, তো 4 গুণ কাম কৰিবলৈ 8 ঘণ্টাই লাগিব। গতিকে অপশ্যন চি কাৰেক্ট আনচাৰ। ঠিক আছে, নিশ্চয় বুজি পাইছা। লাষ্ট প্ৰশ্ন, কুৱেশ্যন নম্বৰ 11। বি এ এটা কাম 10 দিনত কৰে, বি চি এ 15 দিনত কৰে, চি এ কামটো 20 দিনত কৰে। বি এ অকলে কিমান দিনত কৰিব? এই কামটোৰ কাৰণে আমি কি কৰিব লাগিব? প্ৰথমতে এ আৰু বি প্লাছ বি এদিনত কিমান কৰে আমি অংকটো উলিয়াম। এদিনত কিমান কৰে? যে 10/1 অংশ কৰে। আৰু বি চি এদিনত কৰে 15/1 অংশ। আৰু চি এদিনত কিমান কৰে? কামটো 20/1 অংশ। গতিকে আমি যদি যোগ কৰোঁ, টুৱাইছ এ প্লাছ বি প্লাছ চি কামটো এদিনত কিমান অংক কৰে? আমি এই গোটেইকেইটা যোগ কৰিব লাগিব। আমি এতিয়া লসাগু ল'লোঁ, 20টো ডাঙৰ, 20ৰ নেওতাখন গালোঁ, 20 × 20, এইটোৱে যায় এইটোৱে ডিভাইড নহয়, 20 × 40, এইটোৱে যায় এইটোৱে ডিভাইড নহয়, 20 × 60, 60 এই দুইটাই যায়। গতিকে এইটো হ'ল 6, এইটো বুজি পাইছাই। 4 15 4 বাৰ গ'ল, 20 3 বাৰ গ'ল। ঠিক আছে, ইকুৱেলটো হ'লগৈ 60, এইটো হ'ল 13। আকৌ চাইছোঁ, এ প্লাছ বি 10/1 অংশ কৰে, এ প্লাছ বি বি চি একেলগে এদিনত কামটো 15/1 অংশ কৰে, চি কামটো 20/1 অংশ কৰে। গতিকে ইয়াত এ নিচিনা দুজন, বি নিচিনা দুজন, চি নিচিনা দুজন আছে। গতিকে এইখিনিয়ে কামটো 10/1 এইকেইটা আমি যোগ কৰিলোঁ। যোগ কৰাৰ কাৰণে আমি 60 লসাগু ল'লোঁ, 10 6 হ'ল, 4 হ'ল আৰু 3 হ'ল, 13/60। গতিকে এ প্লাছ বি প্লাছ চি এজন এজনকৈ হ'লে কিমান দিন কৰে? ইমান অংশ কৰে। গতিকে অংশটো কমি যাব। কিমান কমি যাব? অংশটো কমি যাব, 2 গুণ কমি যাব, 13/60। গতিকে 2 গুণ কমি যাব। এইটো 120 হ'ল, এইটো হ'ল 13 হ'ল। ঠিক আছে, এতিয়া আমাৰ বি এ অকলে কিমান দিনত কৰে? এতিয়া যদি আমি বি এ অকলে কিমান দিনত কৰি কথাটো যাওঁ, এ বি প্লাছ চি এদিনত কিমান অংশ কৰে? ল'লোঁ মাইনাছ এ আৰু চি এদিনত কিমান কৰে? এ আৰু চি আৰু এ আৰু চি এ 20/1 অংশ কৰে। বিয়োগ কৰিলোঁ, গতিকে বিয়োগ কৰিলে কি হ'ব? 120 হ'ব, 13 হ'ব। এইটো কিমান বাৰ যাব? 6 বাৰ যাব। ইকুৱেলটো কিমান হ'ব? 120 হ'ব,
7 গতিকে বিয়ে অকলে কামটো ইমান অংশ কৰে গতিকে সময় কিমান লাগিব ইয়াৰ উল্টাটো লাগিব গতিকে 120 ডিভাইডেড বাই 7 দিন লাগিব আমি যদি এইটো আমি এইটোক যদি হৰণ কৰোঁ 7 যদি ডিভাইড কৰোঁ তে এবাৰ যাব দিয়াৰ পিছত 7 বাৰ যাব আৰু 1 বাকী থাকিব গতিকে ইমান দিন হ'ব এইখিনি নিজে কৰি ল'বা ঠিক আছে গতিকে অপশ্যন ডি কাৰেক্ট আনচাৰ ভিডিঅ'টো ইমানেই তোমালোকে চেষ্টা কৰা এনেধৰণৰ প্ৰশ্ন এটা আহিব পাৰে গতিকে 11টা প্ৰশ্ন কৰি দিয়া হৈছে এই প্ৰশ্নখিনি কৰি পেলাই তোমালোকে যিটো কনচেপ্ট পাইছা সেই কনচেপ্টটো তোমালোকৰ পৰীক্ষাত অহা প্ৰশ্নটোত ইউজ কৰিবা নিশ্চয় তোমালোকৰ প্ৰশ্নটো উত্তৰ কৰিব পাৰিবা পৰীক্ষাৰ কাৰণে শুভেচ্ছা জনালোঁ যিমানবাৰ তোমালোকে লাইক কৰিবা আৰু এনেধৰণৰ ভিডিঅ'বোৰ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু তোমালোকেতো দেখিছাই যে টপিক হিচাপে ভিডিঅ'খিনি বনোৱা হৈছে গতিকে যি ধৰণৰ প্ৰশ্ন আহে এতিয়া 1 নম্বৰ প্ৰশ্ন ৰেচিঅ'ৰ বিষয়ে প্ৰশ্ন বহুতখিনি দিয়া হ'ল ইয়াত টাইম এণ্ড ৱৰ্কৰ বিষয়ে 11টা প্ৰশ্ন দিয়া হৈছে আৰু ভৱিষ্যতে এইকেইদিনৰ ভিতৰতে বাকী টপিকছবিলাকৰ ওপৰত ভিডিঅ' বনোৱা হৈছে তোমালোকে যিমান পাৰা লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা যাতে এনেধৰণৰ ভিডিঅ'সমূহ তোমালোকে পাই থাকা থেংক ইউ